বিগত কেইদিনমানৰ পৰা অসমৰ বিশেষকৈ গাঁও অঞ্চলত এটা ভুৱা প্ৰচাৰ চলাই থকা দেখা গৈছে, যিটো বাৰ্থ চাৰ্টিফিকেট অৰ্থাৎ জন্মৰ প্ৰমাণপত্ৰক লৈ। এই প্ৰসংগটো আহিল ক'ৰ পৰা আৰু ইয়াক ভুৱা বুলি কিয় কৈ আছোঁ, সবিশেষ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাব। প্ৰথমে আমি বুজি লওঁ SIR মানে কি। SIRৰ সম্পূৰ্ণ অৰ্থ হ'ল স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন, যাৰ জৰিয়তে ভোটাৰ তালিকাৰ শুধৰণি কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হ'ল যাতে কোনো যোগ্য ব্যক্তি या নাগৰিক ভোটাৰ তালিকাৰ পৰা অৰ্থাৎ ভোটদানৰ পৰা বাদ পৰি নাযায়। ই কোনো নতুন প্ৰক্ৰিয়া নহয়। 2005 চনতো আমাৰ অসমত এই প্ৰক্ৰিয়াটো হৈ গৈছে আৰু আমাৰ অসম বুলি কোনো কথা নহয়। ভাৰতীয় নিৰ্বাচন আয়োগে এই প্ৰক্ৰিয়াটো কেইবাবছৰ পিছে বিভিন্ন ৰাজ্যত এই প্ৰক্ৰিয়াটো কৰি থকা দেখা যায়। 2003 চনত বিহাৰতো এই প্ৰক্ৰিয়া কৰা হৈছিল আৰু বৰ্তমান সময়তো বিহাৰত এই প্ৰক্ৰিয়া চলি আছে। কিন্তু 2003 কওঁ 2005 আমাৰ অসমৰ ক্ষেত্ৰত কওঁ, সেই সময়ত এই বিষয়টো ইমান হাইলাইটেড হোৱা নাছিল, কাৰণ আধাৰ কাৰ্ডক ভাৰতীয় নিৰ্বাচন আয়োগে নাগৰিকত্বৰ প্ৰমাণপত্ৰ বুলি মানি লোৱা নাই। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই 11টামান ডকুমেণ্ট উল্লেখ কৰি ৰাখিছে, তাৰ ভিতৰত বাৰ্থ চাৰ্টিফিকেট অৰ্থাৎ জন্মৰ প্ৰমাণপত্ৰ এখন। তাৰ পৰা যিকোনো এটা ডকুমেণ্ট হ'লেই হয়। এতিয়া আমি আমাৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আহোঁ যে বাৰ্থ চাৰ্টিফিকেট কোনবিলাক মানুহৰ কাৰণে জৰুৰী। সঁচা অৰ্থত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিখন বিহাৰৰ নটিফিকেশ্যন, সেই নটিফিকেশ্যনখন যিকোনো মানুহৰ দ্বাৰা বুজি পোৱাটো অলপ দিগদাৰ হ'ব পাৰে, যাৰ কাৰণে বিভিন্ন ভিডিঅ'ত বিভিন্ন ধৰণৰ তথ্য যি ভুৱা হ'ব পাৰে তাক তুলি ধৰা হৈছে। আৰু বিশেষ এখন নটিফিকেশ্যন ভাইৰেল হোৱা দেখা গৈ আছে, যিখন কোনো অফিচিয়েল নটিফিকেশ্যন নহয়। একচুৱেলি অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকেও ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটত গৈ চেক কৰিব পাৰে। তাত সুন্দৰকৈ সকলো কথা দিয়া আছে, যি বিহাৰত সিহঁতে প্ৰযোজ্য কৰিছিল। আৰু সেই একেই নিয়ম নীতি বা গাইডলাইন সমগ্ৰ ভাৰতবৰ্ষত থাকিব। বলক আমি পেন আৰু পেপাৰৰ সহায়ত অতি সহজত বুজি লওঁ যে একচুৱেলি কোনবিলাক মানুহৰ কাৰণে এই বাৰ্থ চাৰ্টিফিকেটখন মেণ্ডেটৰী হয় আৰু কোনবিলাক মানুহৰ কাৰণে মেণ্ডেটৰী নহয়। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সাধাৰণ ৰাইজে বস্তুবিলাক ভালকৈ বুজি পায়। বলক পেন আৰু পেপাৰৰ ওচৰত যাওঁ। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় নিৰ্বাচন আয়োগে সিহঁতৰ অফিচিয়েল ৱেবছাইটত বিহাৰৰ SIRৰ কাৰণে যি নোটিছ জাৰি কৰিছিল অৰ্থাৎ নটিফিকেশ্যন জাৰি কৰিছিল, সেই একে নিয়ম সমগ্ৰ ভাৰতত প্ৰযোজ্য হয়। সেই নটিফিকেশ্যনখনৰ মতে যদি আপোনাৰ জন্ম ভাৰতত 17/1987 এই ডেটটোৰ আগত যদি জন্ম হৈছে আৰু আপোনাৰ তাত যদি 2005 চনৰ ভোটাৰ লিষ্টখন আছে, তেনেহ'লে আপোনাক আৰু কোনো নথি বা কোনো ডকুমেণ্টছৰ প্ৰয়োজন নাই। আৰু যদি আপোনাৰ জন্ম 17/1987তো হৈছে, তথাপিও আপোনাৰ ওচৰত কোনো 2005 চনৰ ভোটাৰ লিষ্টত নাম নাই, আপোনাৰ নাম নাই, তেনে ক্ষেত্ৰত আপুনি এনি ওৱান ডকুমেণ্ট ফ্ৰম এবভ, মানে এই যিখিনি ডকুমেণ্ট ইলেকশ্যন কমিশ্যনে যি 11টা ডকুমেণ্ট দিছে, এই 11টা ডকুমেণ্টৰ পৰা যিকোনো এখন ডকুমেণ্ট এনি ওৱান, যিকোনো এখন ডকুমেণ্ট দিলেও আপোনাৰ হৈ যাব। এনেকুৱা নহয় যে বাৰ্থ চাৰ্টিফিকেটটো মেণ্ডেটৰী। আকৌ কৈ দিছোঁ, যদি আপোনাৰ জন্ম এই ডেটৰ আগত হৈছে আৰু আপোনাৰ যদি 2005 চনৰ ভোটাৰ লিষ্টত নাম আছে, আপোনাৰ একো নালাগে। আৰু আপোনাৰ যদি 2005 চনৰ ভোটাৰ লিষ্টত নাম নাই, তেনেহ'লে এনি ওৱান ডকুমেণ্ট ফ্ৰম এবভ, এই 11টা ডকুমেণ্টৰ পৰা যিকোনো এটা ডকুমেণ্ট হ'লেই হ'ব। এই 11টা ডকুমেণ্ট কি কি হয় এবাৰ চাই ল'ব। এনি আইডেণ্টিটি কাৰ্ড, পেঞ্চন পে'মেণ্ট অৰ্ডাৰ, আপোনাৰ যদি যিকোনো গভমেণ্ট জবৰ কাৰ্ড আছে সেইখনতো হৈ যাব, বা আপুনি যদি জব আগত কৰিছে তাৰ পৰা পেঞ্চন পাইছে বা পাইছিলে আৰু সেই পেঞ্চনৰ যদি পে'মেণ্ট অৰ্ডাৰ আছে সেইটোৰেও হৈ যাব। ছেকেণ্ডত আছে এনি আইডেণ্টিটি কাৰ্ড ইছ্যুড বাই গভমেণ্ট অৰ লোকেল অথৰিটিজ, অৰ্থাৎ আপোনাৰ ওচৰত যদি যিকোনো আইডেণ্টিটি এখন আছে, যিখন ইছ্যু কৰিছে গভমেণ্ট চৰকাৰৰ ফালৰ পৰা বা যিকোনো লোকেল অথৰিটিৰ পৰা প্ৰায়ৰ টু 01/07/1987, অৰ্থাৎ
এই 1987 আগত যদি আপোনাৰ ওচৰত কিবা এখন ডকুমেণ্ট আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া বা লোকেল অথৰিটিৰ ফালৰ পৰা দিয়া, তেনেহ'লে সেই ডকুমেণ্টখনৰ হৈ যাব। ইয়াৰ ভিতৰত কি কি হ'ব পাৰে? বেংকৰ পাছবুক যদি আছে আপোনাৰ এই চনৰ আগত, বা পোষ্ট অফিচ বেংকৰ যদি কিবা আছে সেইটো হৈ যাব, LIC কিবা আছে সেইটো হৈ যাব। আৰু এই 3rd নম্বৰত আছে আমাৰ আটাইতকৈ যিটো কণ্ট্ৰভাৰ্চিয়েল বিষয়, বাৰ্থ চাৰ্টিফিকেট অৰ্থাৎ জন্মৰ প্ৰমাণপত্ৰ। এইটো আছে 3rd নম্বৰত। আকৌ কৈ দিছোঁ, ইয়াৰ পৰা যিকোনো এখন ডকুমেণ্ট হ'লে হৈ যাব। 4th আছে আমাৰ পাছপৰ্ট। 5th আছে আমাৰ যিকোনো শিক্ষাগত অৰ্হতা, ছাপ'জ মেট্ৰিকুলেশ্যন ইয়া বৰ্ডৰ যদি কিবা চাৰ্টিফিকেট আছে সেইখনৰ পৰাও হৈ যাব। আৰু 6 নম্বৰত আছে PRC অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। 7 নম্বৰত আছে ফৰেষ্ট ট্ৰাইব চাৰ্টিফিকেট, যিবিলাক আমাৰ তাত বেচিকেলি নাথাকে। 8 নম্বৰত আছে কাষ্ট চাৰ্টিফিকেট। 9 নম্বৰত আছে NRC। এইটো হৈছে আটাইতকৈ ডাঙৰ আৰু আমি বুজি লোৱা কথা, NRC, নেশ্যনেল ৰেজিষ্টাৰ্ড চিটিজেন। যদি আপোনাৰ নাম NRCত আহিছে বা NRCত আপোনাৰ নাম আহিছে, তেনেহ'লে আপুনি এই বেলেগ এখনো ডকুমেণ্ট দিব নালাগে, এইখনেই দিলেও হৈ যাব। কাৰণ এই ন'টিফিকেশ্যনখনত স্পষ্টকৈ উল্লেখ আছিলে যে হোৱেৰ এভাৰ ইট এক্সিষ্ট, মানে এইটো য'ত লাগু থাকিব। আৰু ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমখনেই একমাত্ৰ ৰাজ্য য'ত NRCখনক মান্যতা দিয়া হৈছে। নম্বৰ আছে ফেমিলি ৰেজিষ্টাৰ, যিটো বেচিকেলি নাথাকে। 11 নম্বৰত আছে লেণ্ড বা হাউচ এলটমেণ্ট চাৰ্টিফিকেট বাই গভৰ্ণমেণ্ট। যদি চৰকাৰৰ ফালৰ পৰা কিবা লেণ্ড বা হাউচ আপোনাক এলটমেণ্ট কৰা হৈছে, সেইখনৰ চাৰ্টিফিকেট দিলেও হৈ যাব। এতিয়া এই যে 11খন ডকুমেণ্টৰ কথা কোৱা হ'ল, এই 11খন ডকুমেণ্টৰ পৰা যিকোনো এখন যদি আপোনাৰ হাতত আছে, তেনেহ'লে আপুনি ইমান ভয় খাব নালাগে। আপোনাৰ যদি NRCত নাম আছে, তেনেহ'লে আৰু আপুনি ভয় খাব নালাগে, আপোনাৰ আৰু বেলেগ একো নালাগে। বা ছাপ'জ আপোনাৰ তাত কি আছে, যদি আপুনি এই ডেটৰ আগত জন্মগ্ৰহণ কৰিছে আৰু আপোনাৰ 2005 চনত ভোটাৰ তালিকাত নাম আছে, তেনেহ'লে আপোনাৰ বেলেগ আৰু কোনো নথিপত্ৰৰ প্ৰয়োজন নহয়। দ্বিতীয়তে, যিজন মানুহে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে 01/07/1987 আৰু 02/1/12/2004, আমাৰ অসমৰ ক্ষেত্ৰত বেচিকেলি 2005টো মান্যতা দিয়া হ'ব, সেইকাৰণে 5 কৈছোঁ। এই ডেট 1987 আৰু 2005ৰ মাজত ভিতৰত যিকেইজনে জন্মগ্ৰহণ কৰিছে, সেইসকলৰ লাগিব কি ডকুমেণ্ট? এনি ওৱান ডকুমেণ্ট ফ্ৰম এবভ, মানে এই ডকুমেণ্টখিনিৰ ভিতৰৰ পৰা যিকোনো এখন হ'লেও হ'ব। সেইখন আপোনাৰ বাৰ্থ চাৰ্টিফিকেটো হ'ব পাৰে, আপোনাৰ NRCও হ'ব পাৰে, আপোনাৰ স্কুল চাৰ্টিফিকেটো হ'ব পাৰে, যিকোনো এখন ডকুমেণ্ট হ'লেও হ'ল। আৰু লগতে আপোনাৰ ফাদাৰ এণ্ড মাদাৰৰ এই ডকুমেণ্টখিনিৰ পৰা যিকোনো এখন ডকুমেণ্ট লগত দিলেই হৈ গ'ল। আৰু ফাদাৰ এণ্ড মাদাৰৰ যদি 2005 চনৰ ভোটাৰ লিষ্টত নাম আছে, তেন্তে অনলি সেইখনেই লগত এটেচ কৰি দিলেই হৈ গ'ল। তৃতীয়তে, যিসকল ব্যক্তিয়ে ভাৰতবৰ্ষত 02/12/2004, যিটো আমাৰ অসমৰ ক্ষেত্ৰত 2005 হ'ব, এই 2005ৰ পিছত যদি ভোটাধিকাৰ হৈছে বা ভোটাৰ লিষ্টত নাম সোমাইছে, সেইসকল ব্যক্তিয়ে এনি ওৱান ডকুমেণ্ট ফ্ৰম এবভ, এই 11খন ডকুমেণ্টৰ পৰা যিকোনো এখন ডকুমেণ্ট দিলে হ'ব। সেইখন আপোনাৰ NRC হ'ব পাৰে, বা এখন আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আছে যদি বাৰ্থ চাৰ্টিফিকেট হ'ব পাৰে, যদি PRC আছে PRCখনেই হৈ যাব, যদি এডুকেশ্যন কিবা এডুকেশ্যনেল চাৰ্টিফিকেট আছে সেইখনেই হৈ যাব। এনি ওৱান ফ্ৰম দ্য অল, যদি যিকোনো এখন আছে হৈ যাব। তেনেকুৱা নহয় যে বাৰ্থ চাৰ্টিফিকেট মাষ্ট বি লাগিবই। আৰু ছেকেণ্ডত আপোনাৰ লাগিব ফাদাৰৰ যিকোনো এখন ডকুমেণ্ট। এই 11খন ডকুমেণ্টৰ পৰা যিকোনো এখন ডকুমেণ্ট লগত এটেচ কৰি দিব লাগিব। কিন্তু আপোনাৰ ফাদাৰৰ যদি 2005ৰ ভোটাৰ লিষ্টত নাম আছে, তেনেহ'লে এই 2005ৰ ভোটাৰ লিষ্টটো এটেচ কৰি দিলে হৈ যাব। সেই ছেইম কথা আৰু এখন লগত এটেচ কৰিব লাগিব, যিখন মাদাৰৰ অৰ্থাৎ মাকৰ। এই 11খন ডকুমেণ্টৰ পৰা যিকোনো এখন মাকৰ ডকুমেণ্ট লগত এটেচ কৰিব লাগিব। আৰু যদি 2005ত মাকৰ ভোটাৰ লিষ্টত নাম আছে, তেনেহ'লে অনলি সেই ভোটাৰ লিষ্টটোৰ লগত এটেচ কৰি দিলে হৈ যাব।
আই হোপ এতিয়া সকলো ৰাইজে ইজিলি কথাখিনি বুজি পাইছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলো ৰাইজে কথাবোৰ সহজতে বুজি পায় আৰু বেছি ভয় কৰিব নালাগে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা হেল্পিং ভিডিঅ'বোৰ পাই থাকিব।